নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰো তোমালোকৰ খবৰ পাতি ভালে চাগে। খবৰ পাতি ভাল, তাৰ মাজতে চাগে বহুত গৰম দিছে ন? আমাৰ ইয়াতে কিন্তু বহুত গৰম দিছে, তোমালোকে চাব পৰা। এয়া 35°C। তোমালোকৰ তাতে কিমান গৰম দি আছে মোক কমেণ্টত জনাবাচোন। মানে বহুত গৰম। তথাপিও বাৰু গৰম হলেও সেই বুলি আমি কি পঢ়াটোতো বাদ দিব নোৱাৰো, হয়নে নাই? পঢ়াটো আমি মানে কি কৰিব লাগিব, আমি গোটেই পঢ়িয়ে থাকিব লাগিব, যিমান গৰম নিদিয়ক বা ঠাণ্ডা নিদিয়ক। গতিকে সেইটোৱে আৰু গতিকে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে কেনেকে গৰমৰ দিনত পঢ়িব লাগে তাৰ কাৰণে মই তোমালোকৰ মানে একদম কি ধুনীয়াকে মই তোমালোকৰ বাবে ৰুটিন লৈ আহিছো। গতিকে তোমালোকে গৰমৰ দিনকেইটা, গৰমৰ বন্ধনকেইটা এনেদৰে পঢ়িবা, তোমালোকে চাবা তোমালোকৰ ৰিজাল্ট একদমই ভাল হ'ব। কিন্তু পঢ়াটো সেই বুলি স্কিপ নাৰাখিবা, ঠিক আছে? গতিকে এতিয়া আমি আহিছো আমাৰ মেইন কথালে, যে মানে বহুতে ভাবি আছে চাগে গৰম দিছে নপঢ়ো, পুৰা একদম মানে পঢ়িম একদম তেনেকুৱা নহয়। আজি মই তোমালোকৰ লগত কেইটামান একদম ইম্পৰ্টেন্ট টপিকছ আলোচনা কৰিম, মানে ইম্পৰ্টেন্ট কেইটামান পাৰ্ট আলোচনা কৰিম। গতিকে তোমালোকে সেইকেইটা অতি মনোযোগেৰে শুনিবা, ঠিক আছে? কাৰণ আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে একে ফাল্টু কথা নকওঁ, একদম সঁচা আৰু মানে সত্য কথা কবলৈ গৈ আছো। কাৰণ যিহেতু তোমালোকে মেট্ৰিক দিবা, বি চিৰিয়াছ হোৱা। এই গৰমৰ দিনত যদি আজি তুমি পঢ়িব নোৱাৰা, তুমি ঠাণ্ডাৰ দিনতো পঢ়িব নোৱাৰা। গতিকে গৰম ঠাণ্ডা এইবিলাক থাকিবই। গতিকে তাৰ মাজেৰে আমি আমাৰ পঢ়াটো সুন্দৰভাৱে লৈ যাব লাগিব, বুজি পাইছা? গতিকে এতিয়া মানে মই মেইন 4টা পাৰ্ট আলোচনা কৰিম। গতিকে আমাৰ মানে তাৰ ফাৰ্ষ্ট পাৰ্টটো হৈছে যে ফ্ৰেছ টাইম, ঠিক আছে? ফাৰ্ষ্ট পাৰ্টটো কি আমাৰ ফ্ৰেছ টাইম। গতিকে ফ্ৰেছ টাইমত মানে তোমালোকে ফাৰ্ষ্ট মই পাৰ্ট কেইটা কৈ লওঁ। ফাৰ্ষ্ট পাৰ্টটো হৈছে তোমালোকৰ ফ্ৰেছ টাইম, ছেকেণ্ড পাৰ্টটো হৈছে তোমালোকৰ চিল টাইম, থাৰ্ড পাৰ্টটো হৈছে তোমালোকৰ মিডিয়াম টাইম, এণ্ড ফৰ্থ পাৰ্টটো হৈছে তোমালোকৰ ওৱাইণ্ড ডাউন টাইম। গতিকে মই এই 4টা পাৰ্টৰ ওপৰত আলোচনা কৰিম। গতিকে ফাৰ্ষ্ট পাৰ্টটো হৈছে যে তোমালোকৰ ফ্ৰেছ টাইম, ঠিক আছে? ফ্ৰেছ টাইমত তোমালোকে কি কৰিবা? ফ্ৰেছ টাইম তোমাৰ ৰাতিপুৱাৰ সময়খিনিও হ'ব পাৰে, তুমি যেতিয়া টোপনিৰ পৰা উঠা, এটা কি ধুনীয়া মানে মাইণ্ডটো আমাৰ ফ্ৰেছ লাগি থাকে, হয়নে? তেতিয়া কি কৰিবা? তুমি তোমাৰ ডিফিকাল্ট চাবজেক্ট কেইখন পঢ়িবা। গতিকে ডিফিকাল্ট চাবজেক্ট মোৰ হিচাপত ক'ব গ'লে চায়েন্স আৰু মেথছ, মই ভাবো দেই। গতিকে তোমালোকৰ বা ডিফিকাল্ট চাবজেক্ট কি কমেণ্ট কৰি জনাবা। গতিকে তুমি ৰাতিপুৱা সেইখিনি টাইম, মানে যিখিনি তোমাৰ ফ্ৰেছ টাইম, সেইখিনি টাইমত তুমি 2 hours মান সেই পঢ়িবা, ঠিক আছে? সেইকেইখন চাবজেক্ট পঢ়িবা। তাৰপিছত নেক্সট যে মই কৈছিলো তোমালোকৰ মানে কি চিল টাইম। চিল টাইমত তুমি কি কৰিবা? চিল মানে গেম খেলিবা, লগৰ লগত মানে ঘূৰিবা ফুৰিবা, মানে মাইণ্ডটো মানে তুমি একদম সেই কৰি নাথাকিবা আৰু একদম মানে চিল থাকিবা, ফ্ৰেছ থাকিবা। মাইণ্ডটো সদায় আমি ফ্ৰেছ কৰি ৰাখিব লাগে। তেতিয়া আমাৰ মানে যেতিয়া আমি খেলা খেলিম, তেতিয়া আমাৰ যেতিয়া ফিজিকেল এক্টিভিটি থাকিব, তেতিয়া মানে আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে আৰু তেতিয়া পঢ়িব মন যায়। গতিকে মন মাৰি নাথাকিবা, বাকী একো ডিপ্ৰেশ্যন নল'বা, টেনশ্যন নল'বা, তেনেকে অভাৰ কৰিবা, ঠিক আছে? আৰু থাৰ্ড পাৰ্টটো হৈছে তোমাৰ মিডিয়াম টাইম। মিডিয়াম টাইমত তুমি কি কৰিবা? সদায় ইজি চাবজেক্ট কেইখন পঢ়িবা। ইজি চাবজেক্ট বুলি ক'লে মোৰ হিচাপত এছামিজ, SST, তাৰপিছত হিন্দী, এইকেইখন মানে মই মোৰ হিচাপত মানে মিডিয়াম চাবজেক্ট বুলি, মিডিয়াম টাইমত মই এইকেইখন ইজি চাবজেক্ট বুলি ভাবো। গতিকে তোমালোকৰ হিচাপত যিকেইখন মানে তোমালোকৰ কাৰণে সহজ হয়, সেইকেইখন চাবজেক্ট তোমালোকে পঢ়িবা। হয়তো তোমালোকে সেইখিনি সময়ত স্কিলো শিকিব পাৰা, স্কিল শিকিব পাৰা। যোনে যি ভাল পোৱা, কোনোবাই ডান্স কৰি ভাল পায়, কোনোবাই গেম খেলি ভাল পায়, কোনোবাই আৰ্ট কৰি ভাল পায়, কোনোবাই গান গাই ভাল পায়, মানে যাৰ যি হবি সেইটো তোমালোকে শিকিবা। আৰু বৰ্তমান যুগত স্কিলটো বহুত 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 ইম্পৰ্টেণ্ট হৈ আছে আৰু আগলৈকে বেছি হৈ যাব। হয়তো চাগে এনেকুৱা হ'ব, স্কিল নোহোৱা ল'ৰা ছোৱালী চাগে ষ্ট্ৰাগলিং কৰাটো, চাকচেছ পোৱাটো একেবাৰে কঠিন হ'ব। গতিকে এইটো মানে এই ভিডিঅ'টোৰ জৰিয়তে জানি লোৱা। তোমালোকৰ যদি কাৰোবাৰ স্কিল আছে ভাল কথা, আৰু কাৰোবাৰ যদি কিবা মানে নাই তো প্লিজ মানে শিকি লোৱা, ঠিক আছে? সেইটোৱে। তাৰপিছত ফৰ্থ পাৰ্টটো হৈছে তোমালোকৰ ওৱাইণ্ড ডাউন টাইম। মানে তোমালোকে কি কৰিবা? সেইখিনি টাইমত নাইট মানে ৰাতি ৰিভিজন কৰিবা। মানে এনেকুৱাকে ৰিভিজন কৰিবা যে আচ্ছা মানে আজি মই কি কি পঢ়িলো, আচ্ছা অমুক 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 অমুক, মানে তেনেকা হিচাপত তুমি মাইণ্ডটোতে ভাবি ল'বা অমুক অমুক পঢ়িলো, অমুক অমুক অহাকালি মই অমুক চাবজেক্ট খিনি পঢ়িম, তেনেকে অকনমান নোট ডাউন কৰিবা। তেতিয়া মানে তোমাৰ আজিৰ দিনটোতো ভালে ভালে গ'লে, নেক্সট অহাকালিৰ দিনটো তুমি কি পঢ়িবা, নেক্সট দিনটোৰ কাৰণেও তাৰ ৰুটিন হৈ যায়, সেই হিচাপত পঢ়া যায় আৰু লাইফটো ধুনীয়াকে দিনকেইটা ভালদৰে পাৰ হয়। গতিকে সেইটো। তাৰপিছত তোমালোকে আৰু ইয়াৰে ভিতৰত আৰু কেইটামান মানে তিনিটা মানে নন নেগচিয়েবল ৰুল আছে। সেইকেইটা হৈছে ৰুল নাম্বাৰ 1 2 হৈছে তোমালোকে 3 hours মানে সেল্ফ ষ্টাডি কৰিবা। ডেইলি 3 hoursৰ অলপো কম নকৰিবা, মানে একদম কম সময় দিছো, কাৰণ গৰম যিহেতু বেছি পৰি থাকিব মন নাযায়। তথাপিও তোমালোকে 3 hours পঢ়িবৰ কাৰণে একদমেই ট্ৰাই কৰিবা। চ' 1 month যিহেতু বন্ধ থাকিব, চ' 30 দিনত 90 ঘণ্টা তোমালোকৰ ক্লিয়াৰ। 90 ঘণ্টা তোমালোকৰ কিমান পঢ়া যাব ভাবাচোন। গতিকে তেনেকে পঢ়িবা, ঠিক আছে? ৰুল নাম্বাৰ 2 হৈছে মুভ ইউৰ বডি ডেইলি। গতিকে তুমি তোমাৰ বডিটোক সদায় মানে এক্টিভ কৰি ৰাখিবা। এনেকে ঘৰতে দিনটো মোবাইল চাই ৰিলছ স্ক্ৰলিং কৰি টাইম ৱেষ্ট নকৰিবা, প্লিজ। এইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট।
কাৰণ তোমালোকৰ যেতিয়া মানে বডি এক্টিভ নাথাকিব তেতিয়া তোমালোকৰ ডিষ্ট্ৰেকশ্যন আহে, মানে মাইণ্ডটো কিবা বেয়া লাগি থাকে, পঢ়িব মন নাযায়, একদম বেয়া লাগে। কিন্তু যেতিয়া তোমাৰ মানে শাৰীৰিক ব্যায়াম, শাৰীৰিক যেতিয়া এক্টিভিটি হৈ থাকিব তেতিয়া তোমাৰ পঢ়িব মন যায়, মন ভাল লাগি থাকে, ঘূৰি ফুৰি চব ভাল লাগে। এনেকুৱাকে ঘৰৰ ভিতৰে, ৰুমৰ ভিতৰে এনেকে যিয়ে সোমাই থাকিব তাৰ কিন্তু লাইফটো কিন্তু একদম বেয়া হ'ব। এইটো মই মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছো তোমালোকক। গতিকে একদমেই ভালদৰে পঢ়িবা, ঠিক আছে? তাৰপিছত ৰুল নম্বৰ 3টো হৈছে তোমালোক 7 আৱাৰ্ছ শ্লিপ ডেইলি। ভালকৈ 7 ঘণ্টা টোপনি মাৰিবা। মানে তোমালোকে 10টা 11টা বেছি দেৰি নকৰিবা। আজিকালি ল'ৰা ছোৱালীয়ে যে কয় মই ইমান ৰাতি হোৱাত মানে বহুত ৰাতি শু, অমুক কৰো। তোমালোকে যে ৰাতি শুৱা বহুত ভাল কাম কৰি থাকা নেকি? তেতিয়া এটাও ভাল লাগে বা হয় দে ৰাতি ল'ৰাজনে বা ছোৱালীজনে 2টা 3টালৈকে পঢ়িছে, ৱাও, মানে 2টা 3টালৈকে পঢ়িছে, ভাল কথা, মানে অকে, মানে গুড ষ্টুডেণ্ট। কিন্তু তোমালোকেতো তেনেকুৱা নকৰা ন। তোমালোকে কি কৰা? মোবাইল চোৱা, ৰিল চোৱা, ৰাতি মেছেজ কৰা, কিবা কৰা। তেনেকে টাইম ৱেষ্ট নকৰিবা, গম পাইছানে? চ' এইটো মই মানে নট অনলি ক্লাছ 10, মই হায়াৰ ছেকেণ্ডাৰী দিয়া সকলকো কৈ আছো মানে। গতিকে তোমালোকে মানে কি কৰিবা? ভালদৰে টোপনি মাৰিবা। বিচনাত যোৱাৰ লগে লগে অলপ ফোন চোন একদম দূৰত, একদমেই দূৰত ৰাখিবা, গম পাইছানে? তোমাৰ বিচনাত নাৰাখিবা, আনকি তোমাৰ কি বুলি কয়, তোমাৰ মানে য'ত শুৱা সেইখিনিতো নাৰাখিবা, মূৰ শিতানতো নাৰাখিবা, একেবাৰে কৰবাৰ ৰুমৰ মানে বেলেগ ৰুমত দূৰত থবা আৰু। কাৰণ তুমিতো জানাই ন যে আমাৰ কি বুলি কয়, মোবাইলটো সদায় মানে আমাৰ মাইণ্ডৰ লগত মানে জড়িত এটা মানে ৱেভ থাকে। তো সেইবিলাকে আমাক কিছু পৰিমাণে মানে নিউৰনছ বিলাক আমাক ডেমেজ কৰে। গতিকে এইটো অকনমান আঁতৰত থৈ দিবা, গম পাইছা? তাৰপিছত ভালদৰে টোপনি মাৰিবা। 10টা বা 11টাৰ পৰা পুৰা একদম মানে শুবা কি ধুনীয়াকে। তোমালোকৰ মানে 10টাত শুলে এইফালে মানে 6টাত উঠিলে তোমালোকৰ মানে 8 আৱাৰ্ছ শ্লিপ হৈয়ে যায় বা 7 আৱাৰ্ছ শ্লিপ হৈয়ে যায়। গতিকে টোপনিটো ভালদৰে হলে তোমালোকৰ মানে মেইন কি, টোপনিটোৰ দৰেটো আৰাম বস্তু একোৱেই নাই ন। গতিকে নেক্সট দিনাও আমাৰ ভাল লাগি থাকে, মাইণ্ড ফ্ৰেছ লাগি থাকে, এক্টিভ এক্টিভ লাগি থাকে, পুৰা একদম এনাৰ্জেটিক লাগি থাকে। গতিকে তেনেদৰে ভালদৰে টোপনি মাৰিবলৈ চেষ্টা কৰিবা। সেইটোৱে আৰু। তাৰপিছত তোমালোকক যদি মই এতিয়া চাবজেক্ট ৱাইজ যদি মই গাইডেন্স কৰিব যাওঁ, মইতো তোমালোকক কেতিয়া কেনেকে কি চাবজেক্ট পঢ়িব লাগে আগৰ ভিডিঅ' দি থৈ দিছো। তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তেনেহলে জল্দি জল্দি যোৱা আৰু চোৱা। কি বুলি কয়, আৰু মই এদিন আৰু এটা ভিডিঅ'ত কৈছিলো চাগে যে তেনেকুৱা হিচাপত মানে ডাইৰেক্টলি তেনেকুৱাকে ৰুটিন কিমান বনাম, 1000খন ৰুটিন হৈ যাব। কাৰণ প্ৰত্যেকজন ষ্টুডেণ্টৰ পঢ়াৰ ৰুল ৰেগুলেশ্যন বেলেগ বেলেগ। গতিকে নিজৰ হিচাপত অকনমান নিজে পঢ়িবলৈ চেষ্টা কৰিবা। কাৰণ মেইন বস্তু এটাই, পঢ়িব লাগিব। যিমানে যি নপঢ়া, যাৰ যেনেকে পঢ়ি ভাল লাগে, মেইন বস্তু পঢ়িবই লাগিব, ঠিক আছে? গতিকে পঢ়া ভালদৰে। এতিয়া মই চাবজেক্ট ৱাইজ যদি মই গাইডেন্স কৰিব যাওঁ তোমালোকক, এতিয়া তোমালোকে কি কৰিবা? ডেইলি মানে ডেইলি চাবজেক্ট পঢ়িবা। মেথছ ডেইলি প্ৰেক্টিচ কৰিবা, গম পাইছানে? মেথছ প্ৰেক্টিচৰ ওপৰত যিমানে প্ৰেক্টিচ কৰিবা সিমানে হ'ব। তাৰপিছত ছচিয়েল চাইন্স পঢ়িবা। ছচিয়েল চাইন্সৰ বুলি কোৱাতে তাতে হিষ্ট্ৰী থাকে ন, জিঅ'গ্ৰাফী থাকে, তাৰপিছত পলিটিকেল চাইন্স থাকে, 3খন থাকে। গতিকে গোটেইখন তোমালোকে মানে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। আৰু এতিয়া ডাঙৰ হৈছা, মানে তোমালোক ডাঙৰ হৈছে যিহেতু, কি বুলি কয়, তেনেকুৱাকে ডাইৰেক্টলি মুখস্থ কৰিব চেষ্টা নকৰিবা, বুজিব চেষ্টা কৰিবা। তেতিয়া বস্তুখিনি বুজি ললে কি হয়, মানে কালি যদি তোমাৰ এক্সামত পাৰাও যায়, 2টা লাইন নিজে বেছিকৈ লিখি থৈ আহিব পাৰি। আৰু বুজি লোৱা বস্তু কেতিয়াও পাৰা নাযায়, কিন্তু মুখস্থ কৰা বস্তু পাহৰি যোৱা যায়। গতিকে তোমালোকে প্ৰত্যেকটো বস্তু বুজি লবলৈ চেষ্টা কৰিবা, কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত এনি চাবজেক্ট, এছামিজ, হিন্দী, এইবিলাকতো একদম সহজ, নিজৰ ভাষাত বুজি বুজি লিখিব পাৰি। আৰু কেনেকে মনত ৰাখিব লাগে, কেনেকে বুজিব লাগে, তাৰ ওপৰত মোৰ ভিডিঅ' বনাই থোৱাই আছে। যদি তোমালোকে চোৱা নাই মোৰ চেনেলত, তোমালোকে গৈ ভিডিঅ' কেইটা চাই ল'ব পাৰা। সেইটোৱে আৰু। মেইন বস্তু পঢ়িবা। কিবা যদি অসুবিধা থাকে মোৰ লগত মানে আলোচনা কৰিবা। মই তোমালোক সকলোবোৰ দিবৰ বাবে মই সদায় সাজু আছো। সেইটো। আৰু তোমালোকে ইংলিছৰ সদায় কি কৰিবা? গ্ৰামাৰ, ৰাইটিং স্কিল এইখিনি ষ্ট্ৰং ৰাখিবা। আমাৰ বহুত ল'ৰা ছোৱালীয়ে কি কৰে, মানে এনে ইংলিছখিনি ৰিডিং কৰিব জানে, কিন্তু গ্ৰামাৰ অকণো নাজানে, ৰাইটিং স্কিল অকণো নাজানে। এইখিনি যোন ল'ৰা ছোৱালীৰ ষ্ট্ৰং থাকিব, সেই সকল ল'ৰা ছোৱালীয়ে পৰীক্ষাত বেছিকে মাৰ্ক পাব, ঠিক আছে? গতিকে কথাবিলাক তেনেকুৱা আৰু। তাৰপিছত মানে আৰু কি কৰিবা, মানে ইংলিছৰ তোমালোকে চেপ্টাৰ ৱাইজ চামাৰিটো ভালদৰে বুজিব চেষ্টা কৰিবা। তেতিয়াহে মানে এনচাৰ লিখাত তোমালোকৰ ইজি হ'ব। সেইটোৱে আৰু। গতিকে হিন্দী, অসমীয়া, তাৰপিছত সমাজ বিজ্ঞান, এইবিলাক মই বহুত সহজ চাবজেক্ট বুলিয়ে ভাবো মোৰ হিচাপত। কোনোবা টান পাবও পাৰা বাৰু, টান পাবলগীয়া একো নাই। বাকী অন্য চাবজেক্টবোৰ তোমালোকক যদি কিবা ভিডিঅ' লাগে, কিবা যদি জানিব লগা আছে, তেনেহলে তোমালোকে মোক মানে কমেন্ট কৰি জনাবা। মই তোমালোকক সকলোবোৰ ভালদৰে বুজাই দি দিম। সেইটোৱে। গতিকে তোমালোকে মানে গৰমৰ দিনকেইটা নিজক সতেজ কৰি ৰাখিবা, ভালদৰে ৰাখিবা, ভালকে থাকিবা।
পৰাটো একদমেই বাদ নিদিবা গম পাইছা গৰম ঠাণ্ডা আহি থাকিব আৰু আজিকালিটো কি গৰম হ'ল বুলি মানুহে গৰমত থকা দিন নাই সকলোৱে ভালকে থাকে ভালদৰে থাকে ভাল পৰিৱেশত থাকে সেইটোৱে মেইন বস্তু পঢ়িবা ভালদৰে পঢ়া আশা কৰো তোমালোকৰ ৰিজাল্ট ভাল হওক ভাল হোৱা ভালদৰে আগবাঢ়ি যোৱা সেইটোৱে আৰু গতিকে তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব আজিলৈকে আহিছো ধন্যবাদ